গুড ইভিনিং এভৰিৱান। মোৰ ছোৱালীজনীক এই ড্ৰেছত কেনে লাগিছে বাৰু জানেনে? এই ড্ৰেছ বনাওঁতে 1 ঘণ্টামান লাগিছে মোৰ। একেবাৰে সহজতে আপোনালোকেও এই ধুনীয়া ড্ৰেছটো বনাব পাৰিব। প্ৰথমতে মই তলৰ পাৰ্টখিনিৰ জোখা লৈ কাটিং কৰি লৈছোঁ। কাটিং কৰোঁতে 1.5 ইঞ্চি বেছিকৈ ল'ব, কাৰণ চিলাওঁতে ওপৰত 1/2 ইঞ্চি আৰু তলত চিলাবৰ কাৰণে 1 ইঞ্চি লাগিব। তলত কেনেদৰে চিলাইছোঁ ভিডিঅ'ত দেখুৱাইছোঁ। চটিন ফেব্ৰিক নহয়, বহুত পিছল, সেয়ে ভালদৰে চিলাই ল'ব। তাৰপিছত কোমৰৰ জোখা লৈ কুচ দি পেলাই পিন মাৰি লৈছোঁ। চিলাওঁতে সুবিধা হয়। ফেব্ৰিক পিছল যে বহুত অসুবিধা হয়। এতিয়া মই নেট ফেব্ৰিক কুচ দি পেলাই চিলাই কৰি লৈছোঁ। নেট ফেব্ৰিক আপোনাৰ ইচ্ছামতে ল'ব পাৰিব। যিমান কুচ দিব বিচাৰিব সিমানেই বেছি কাপোৰ ল'ব লাগিব আৰু দেখাত সিমানেই ধুনীয়া হ'ব। দেন মই চটিন ফেব্ৰিকৰ পাৰ্টখিনি দুয়োফালে চিলাই কৰি লৈছোঁ। তাৰ ওপৰত নেট ফেব্ৰিকৰ পাৰ্টখিনিও এটাচ কৰি লৈছোঁ। কোমৰৰ জোখাটো যিমান হ'ব তাতকৈ অলপ ঢিলাকৈ ল'ব, কাৰণ সৰু বেবীসকলে টাইট হ'লে পিন্ধিবলৈ অসুবিধা পাব। তাৰপিছত হাইনেক এটা লৈ স্কাৰ্টৰ পাৰ্টখিনি জোখমতে এটাচ কৰি লৈছোঁ। হৈ গ'ল মোৰ ফ্ৰকৰ কামখিনি। দেখাত আৰু ধুনীয়া কৰিবৰ কাৰণে এটা বেল্ট বনাই লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ' কেনে পাই জনাব আৰু যদি ভাল পায় তেন্তে ফ'ল' কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। টাটা।